ৰাতি 10টা বজাত জ্বলা খাই অৱস্থা বেয়া হৈ গ'ল। নমস্কাৰ, মোৰ নাম অয়ন আৰু মোৰ ঘৰ শিৱসাগৰত। হাজাৰ ব্যস্ত থাকিলেও ৰাতি সময়কণত লগৰজনৰ লগত টাউনলৈ আহি এনেকুৱা সোৱাদ লগা ফাষ্ট ফুডৰ বস্তু খাবলৈ পালে বেলেগ জানো কিবা লাগে। এইকেইদিন দিনটো ড্ৰয়িঙৰ কামত ব্যস্ত আছোঁ যিহেতু লগৰটো লৈ ফাষ্ট ফুড খাবলৈ আজি টাউন পালোহি। ভাগ্য ভাল আছিল যে দোকানখন বন্ধ হোৱাৰ আগতে আমিও আহি পালোহি। বাকী খোৱাৰ কথা আৰু কি ক'ম, আজি চব টেষ্ট কৰি চাম বুলি চবৰে এটা এটা অৰ্ডাৰ কৰি দিলোঁ। সঁচা কথা যদি ক'বলৈ যাওঁ, যিমানেই দামী দামী ৰেষ্টুৰেণ্ট নহওক, ইয়াৰ ম'ম' আৰু চুপকণৰ সোৱাদ বেলেগ কোনেও ল'বই নোৱাৰে। খাবলৈ যে কিমান ভাল আছিল। আমাৰ এইজনৰ ফালে আকৌ কেমেৰাটো দিলেই লাজ কৰে। আৰু কি খালোঁ বুলি ক'বলৈ গ'লে চাওমিন, ফ্ৰাইড ৰাইচ, ম'ম' আৰু শেষত চিকেন পকোৰা খালোঁ। কিন্তু যিমানেই ব্যস্ত নাথাকক, এনেকৈ লগৰটোৰ লগতে হওক বা ঘৰৰ মানুহৰ লগতে হওক, এনেকৈ ৰাতি ওলাই আহি পাৰ কৰা সময়কণ সদায় বৰ প্ৰিয়। বাৰু আকৌ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ।